নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 6ৰ ইংৰাজী লেচন নম্বৰ 5 আৰু পাঠটোৰ নাম হ'ল তোমালোকৰ ৰবিনসন ক্ৰুজ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত থকা অনুশীলনীত যিমানখিনি কুৱেশ্যন আছে মই তোমালোকৰ কাৰণে অতি সহজ আৰু তোমালোকৰ সোনকালে মুখস্থ হোৱাকে লৈ আহিছোঁ। সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে গোটেইখিনি চাই থাকা আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই যাবা। প্ৰথমত দিয়া আছে আমাৰ 1 নম্বৰত এনসাৰ দ্য ফলোইং কুৱেশ্যনছ। 1 নম্বৰৰ এ দিয়া আছে আমাৰ হোৱাট হেপেণ্ড ডিউৰিং দ্য আৰ্থকুৱেক। আৰ্থকুৱেকৰ সময়ত কি হৈছিল? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ডিউৰিং দ্য আৰ্থকুৱেক দ্য গ্ৰাউণ্ড হেভড এণ্ড শ্বকড এণ্ড pieces of earth fell from roof of the cave and the edge of the hill. তাৰপিছত বি নম্বৰত দিয়া আছে why did not Robinson Crusoe feel safe during the earthquake? ইয়াৰ উত্তৰ দিয়া আছে ৰবিনসন ক্ৰুছে did not feel safe because he feared the cave would fall on him and he might get buried inside. C number দিয়া আছে আমার why did the sea become fearful? answer দিয়া আছে the sea became fearful because of the volcano storm and hurricane which caused it to overflow and become rock. D number দিয়া আছে আমার where did Robinson Crusoe take shelter first when it rained? answer দিয়া আছে Robinson Crusoe first take shelter in caves when it rained. E number দিয়া আছে আমার what qualities of Robinson Crusoe helped him survive the day? answer দিয়া আছে আমার Robinson Crusoe's presence of mind, courage and ability to take quick decision helped him survive the day. তাৰপিছত আমাৰ 2 নম্বৰ কোৱেশ্যন দিয়া আছে say whether the following statement are true or false. ইয়াতে তোমালোকৰ সঁচা আৰু মিছাৰ কিছুমান সেন্টেন্স দিয়া আছে তাৰে ভিতৰত তোমালোকৰ কোনটো সঁচা আৰু কোনটো মিছা ক'ব লাগে। এ নম্বৰ দিয়া আছে Robinson Crusoe was the cave when the earthquake struck. এটো হ'ব তোমালোকৰ false. বি নম্বৰ দিয়া আছে Robinson Crusoe dropped on the ground on his knees and hands. এটো হ'ব true. সি নম্বৰ দিয়া আছে there were 8 shocks in above 3 minutes. এটো তোমালোকৰ হ'ব false. ডি নম্বৰ দিয়া আছে the sky became clear after the hurricane had abated. এটো হ'ব তোমালোকৰ true. ই নম্বৰ দিয়া আছে আমাৰ there was another mild shock after the hurricane was over. এটো হ'ব তোমালোকৰ true. তাৰপিছত আমাৰ 3 নম্বৰ দিয়া আছে match the following. ইয়াত মই গোটেইখিনি এনসাৰ লৈ আহিছোঁ তোমালোকে সিধা সিধিকে দিয়া আছে এনেকে কিন্তু কিতাপত চাবা তোমালোকে মিলাব লাগিব এনেকে
তোমালোকে ইয়াত চাই কিতাপবিলাকত মিলাই ল'বা দ্য আৰ্থকুৱেক আছে তোমালোকৰ ফলিং pieces of earth from the roof of the cave and the edge of the hill এইটো তোমালোকে মিলাই ল'বা তাৰ পিছত দিয়া আছে আমাৰ flooding of the fortification এইটো হ'ব তোমালোকৰ overflow of the shore তাৰ পিছত uprooting of trees etc তাৰ পিছত দিয়া আছে the storm এইটো হ'ব তোমালোকৰ flooding the তাৰ পিছত দিছে the rain এইটো হ'ব the rain caused damage but not a severe earthquake 12 নম্বৰ দি আছে তোমালোকৰ write a paragraph about a natural disaster like flood storm এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এটা তোমালোকৰ প্যাৰাগ্ৰাফ লিখিবলৈ কৈছে বানপানী নহলে ডিজাস্টাৰ বিষয়ে ধুমুহাৰ বিষয় এইটো তোমালোকে সৰুকে লিখিলে হৈ যাব ইয়া ডাঙৰকে দিয়া আছে এনসাৰ দিছে তোমালোকৰ a flood is a natural disaster that occurs when water overflow from rivers lake or seas and spreads over dry land it usually happens due to heavy rainfall or melting snow floods causes great damage to house road and crops people loses their homes and belonging sometimes people and animal drown in the flood water tar pisot during a flood it is important to move out higher ground and stay safe the government and resource teams help people by providing food shelter and medical care ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো মই ইয়াতে শেষ কৰিলোঁ তোমালোকক যদি ভিডিওটো ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কোনটো কোৱেশ্চন বুজা নাই মোক তোমালোকে কমেন্টত জনাই দিবা মই তোমালোকৰ কাৰণে লৈ আহিম আৰু যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখি দিবা ধন্যবাদ জয় অসম